আমাৰ সেৱা গ্ৰহণ এই অসময়তে যে মোক ৰাজসভালৈ মাতি পঠিয়ালে। প্ৰভাৱতী ৰাজ্যত অশান্তি দূৰ কৰিবলৈ ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। আৰু সেই অশান্তি দূৰ কৰিবৰ বাবে যদি আপোনজনকো ত্যাগ কৰিবলগীয়া হয়, ৰাজ্যৰ শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব। ইয়াত আপোন পৰ শত্ৰু মৃত্যুৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু এই প্ৰশ্নবোৰ মোক সোধাৰ কাৰণে মই একো বুজিব পৰা নাই। কনক বংশ রানী আই নেপালি দেব মহাদেবে বলছে এই অশান্তি কারণ বলে এই রাজত্বের পুরো দিয়েছে ৰাজন্তেকপুৰক রাজত্বের আৰু মোক ৰাজন্তেকপুৰৰ পৰা সেনাপতি পঠাই মাতি অনা হৈছে। ইয়াৰ অৰ্থ এয়াই যে ৰাজ্যৰ অশান্তি কাৰণ মই। তুমি মহৎ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মই ক'ব লাগিছিল সেই কথা তুমি নিজেই ব্যক্ত কৰিছা। স্বামী কিন্তু এইবোৰ মই কি শুনিছো সেয়া বাৰু সঁচানে? সঁচা, মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে এই ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলি কৈছে। কিন্তু মই কৰিলো কি? ৰাজন্তেকপুৰত থাকি আপোনাৰ শুশ্ৰূষা কৰাৰ বাহিৰে আৰু মই এনে কি কাম কৰিছো যাৰ ফলত ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে? কওক কওক মহাৰাজ। আপনার পুত্র সম্মুখে কি কৰিলে? হিনুপুঙ্খ এই কথা জগতে জানে। আৰু এইভাবে ৰাজ্যত যত মানে অশান্তি এক নপুংসক থাকিলে এই ৰাজ্যৰ ৰজা আৰু প্ৰজাৰ কাৰো শান্তি হয়। সেয়েহে সি আৰু জন্মতীয়া মাতৃ হিচাপে তোমাক তাক আৰু মোক তাক আৰু মোক কি কৰিব মহাৰাজ? স্পষ্টকৈ কওক। এক কুৰৈক্ষণীয়া পুত্ৰ আৰু সেই কুৰৈক্ষণীয়া পুত্ৰ জন্মতীয়া মাতৃ হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিব। অশান্তিৰ বিকুটি কৰি মই দুয়োটাকে মই নিষেধ কৰিম। সেনাপতি কনক বংশ আদেশ কৰক মহাৰাজ। আপুনি মোৰ প্ৰাৰ্থনা শুনিছে তেনেহলে মই আপোনাৰ ৰাজ্যৰ এগৰাকী সাধাৰণ প্ৰজা হিচাপে আচল পাতি পুত্ৰৰ জীৱন
সেনাপতি নৰপংখ লৈ যোৱা গাড়ীক মুক্ত সৈতে সাগৰৰ পাৰতি অন্ত কৰা। রাজদণ্ড আপনার হাতত আছে যেতিয়া আপুনি যেতিয়াই যিকোনো সিদ্ধান্তকে গ্ৰহণ কৰিব পাৰিব। কিন্তু মোক কওক, যি নপুংসপুত্ৰক হত্যা কৰিবলৈ আপুনি আদেশ দিছে, সেই নপুংসপুত্ৰৰ জন্মদাত্ৰী মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিছে। সেই নপুংসপুত্ৰৰ আৰু এই মাতৃৰ ব্যক্তি আৰু স্বামী কোন? এইবিলাক বন্ধু নাই, নাই, নাই। এই নপুংসপুত্ৰ আপুনি আহি জন্ম লোৱা নাই পৰা। এই দুৰ্ভগীয়া সন্তানৰ মই মাতৃ আৰু আপুনি তাৰ পিতৃ। মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই, পিতৃ হিচাপে সেনাপতি